নমস্কাৰ। বহুতে মোক সুধি আছিলে সেন্সাছটোনো কি? সেন্সাছ আসলতে কি? কি ডাটা লাগিব? কি তথ্য দিব লাগিব? প্ৰথমতে আপোনালোকক জনাই দিওঁ, এইটো এটা গণনা বা হিচাপ ক'ব পাৰি। ইয়াৰ পৰিচয়টো চালে আপোনালোকে বুজি পাব। ইয়াত আপোনালোকে চাবলৈ পাইছে 2027 চনৰ লোকপিয়লত স্বগণনা। 2027 চনৰ লোকপিয়ল দেশৰ 16তম আৰু স্বাধীনতাৰ পিছত চতুৰ্থতম লোকপিয়ল হ'ব। এইটো সেন্সাছ ভাৰতত 16 বাৰ হৈছে আৰু স্বাধীনতাৰ পিছত চতুৰ্থম হ'ব এইবাৰ। লোকপিয়ল হৈছে গাঁও, নগৰ আৰু ৱাৰ্ড পৰ্যায়ত প্ৰাথমিক তথ্যৰ আটাইতকৈ ডাঙৰ উৎস, যিয়ে আৱাসৰ অৱস্থা। সেন্সাছৰ জৰিয়তে গাঁও, নগৰ, চহৰ, ৱাৰ্ডৰ যিমানবোৰ জনসাধাৰণ আছে সেইসকলৰ ঘৰৰ অৱস্থা কেনেকুৱা, সুবিধা, কি সুবিধা পাইছে আৰু কি সম্পত্তি লাভ কৰিছে, জনগাঁথনি, ধৰ্ম, কি ধৰ্মৰ লোক আছে, SC ST, কিমান মানুহ এতিয়াও দৰিদ্ৰ সীমাৰেখাৰ তলত আছে, ভাষা, কোনটো সম্প্ৰদায়ৰ কিমান শতাংশই কি ভাষা কয় তাৰ বিৱৰণ দিব লাগিব, সাক্ষৰতা আৰু শিক্ষাৰ হাৰ কিমান উন্নত হ'ল ভাৰতত ইত্যাদিৰ হিচাপ ল'ব, অৰ্থনৈতিক কাৰ্যকলাপ, প্ৰব্ৰজন আৰু উৰ্বৰতা, জনসংখ্যা কিমান বাঢ়িল আগৰ সেন্সাছৰ তুলনাত আদি বিভিন্ন মাপকাঠিৰ ওপৰত ক্ষুদ্ৰ স্তৰৰ তথ্য প্ৰদান কৰে। 1948 চনৰ লোকপিয়ল আইন আৰু 1990 চনৰ লোকপিয়ল নিয়মে লোকপিয়ল পৰিচালনাৰ বাবে আইন পৰিকাঠামো প্ৰদান কৰে। ইয়াৰ কিছুমান নীতি নিয়মো আছে। দেশত 2027 চনৰ লোকপিয়ল দুটা পৰ্যায়ত হ'ব, আপোনালোকে ইতিমধ্যে শুনিছে। প্ৰথমতে সেল্ফ ইনোভেশ্যন হ'ব, স্বগণনা হ'ব বা আত্মগণনা হ'ব। প্ৰথম পৰ্যায়ত ৰাজ্য নাইবা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে বাছনি কৰা 30 দিনৰ বাবে ভাৰতৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত 2026 চনৰ 1 এপ্ৰিলৰ পৰা 30 ছেপ্টেম্বৰৰ ভিতৰত গৃহ তালিকা আৰু গৃহ গণনা HLO অনুষ্ঠিত কৰা হ'ব। দ্বিতীয় পৰ্যায়ত জনসংখ্যা গণনা PE 2027 চনৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'ব আৰু সেইটোৱে ফাইনেল হ'ব। আপোনালোকে ইতিমধ্যে বুজি পালে সেন্সাছটোনো কি, কিহৰ হিচাপ ল'ব, কি তথ্য ল'ব। ইয়াতে এটা কথা ক'ব বিচাৰিছোঁ, সেল্ফ ইনোভেশ্যন যিটো আছে, স্বগণনা যিটো আছে, সেইটো নিজে কৰিব লাগিব। নিজৰ ঘৰৰ মোবাইল নম্বৰ দি ৰেজিষ্টাৰ কৰি নিজে ফিল আপ কৰিব লাগিব প্ৰথমতে, আৰু ফিল আপ কৰাৰ পিছত যিটো ইউনিক ID ওলাব, সেই IDটো সেন্সাছৰ অফিচাৰ যেতিয়া আহিব তেতিয়া সিহঁতক সেই IDটো দিব লাগিব। সেন্সাছত কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰে, কেনেকৈ ফিল আপ কৰে তাৰ কাৰণে ইতিমধ্যে এটা ভিডিঅ' বনাইছোঁ। আপোনালোকে যদি চোৱা নাই মোৰ চেনেলত গৈ চাব পাৰে, নাইবা এই ভিডিঅ'ৰ শেষতো সেই ভিডিঅ'টো আহি যাব, নাইবা ভিডিঅ' ডেছক্ৰিপশ্যনতো সেই ভিডিঅ'টো দিয়া থাকিব, কেনেকৈ আপোনালোকে সেল্ফ ইনোভেশ্যন কৰিব, স্বগণনা কেনেকৈ কৰিব। একেবাৰে A to Z তথ্য দিয়া আছে, ভিডিঅ'টো নিশ্চয় চাব। এতিয়া চাব, ডিজিটেল ইণ্ডিয়া পদক্ষেপৰ প্ৰতি চৰকাৰৰ প্ৰতিশ্ৰুতিৰ সৈতে সংগতি ৰাখি 2027 চনৰ লোকপিয়লে তথ্য সংগ্ৰহ আৰু প্ৰচাৰৰ মানদণ্ড, দক্ষতা আৰু সমোপযোগিতা বৃদ্ধি কৰিবলৈ ডিজিটেল প্ৰযুক্তি ব্যাপক ব্যৱহাৰ কৰিব। ইয়াৰ ভিতৰত গণনাকাৰীসকলৰ দ্বাৰা তথ্য সংগ্ৰহৰ বাবে এটা ডেডিকেটেড মোবাইল এপ্লিকেশ্যন HLO, এটা মোবাইল এপ দিব HLO বুলি, সেই এপটো আপোনালোকে ডাউনলোড কৰি ৰেজিষ্টাৰ কৰি ল'ব পাৰিব। স্থাপনৰ লগতে সাধাৰণ জনতাৰ বাবে এটা ডেডিকেটেড ৱেবছাইট, জনসাধাৰণৰ বাবে এটা ৱেবছাইট দিয়া থাকিব, সেইটো হ'ব সেন্সাছৰ ৱেবছাইট, য'ত গৈ আপোনালোকে নিজৰ তথ্যবোৰ ভৰাব লাগিব। সেই ৱেবছাইটটো সেই আগৰ ভিডিঅ'ত দিয়া আছে, যিটো ভিডিঅ'ৰ কথা ইতিমধ্যে মই উল্লেখ কৰিছোঁ। এইটো ভিডিঅ'টো ৱেবছাইটটো দিয়া থাকিব। সেন্সাছ অফিচাৰসকল ঘৰে যোৱাৰ আগতে 15 দিনমান আগতে সেই ৱেবছাইটটো মুকলি কৰি দিয়া হ'ব। এতিয়া আপোনালোকক ইতিমধ্যে বুজাই দিছোঁ নাগৰিকসকলৰ দ্বাৰা জনগণনা কেনেকৈ জনগণনা কৰিব, তাৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ। এইটো ভিডিঅ'ত আৰু সময় নষ্ট কৰিব বিচৰা নাই। আপোনালোকে যদি সেন্সাছৰ বিষয়ে আৰু কিবা জানিবলগীয়া থাকে বা যেতিয়া মই সেন্সাছৰ কামত লিপ্ত হ'ম তেতিয়া কি অসুবিধাৰ সন্মুখীন হ'ম, সেইবোৰৰ কথাও ভিডিঅ' বনাই আপোনালোকক শ্বেয়াৰ কৰি দিম। আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে এটা লাইক কৰি দিব, আৰু যদি প্ৰথমবাৰৰ বাবে ভিডিঅ'বোৰ চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।